আজি মই অন্য এটা কথাহে ক'বলৈ ওলাইছোঁ। কথাটো কি জানেনে? মই হস্পিটেলৰ মানুহটো অকণমান জানো আৰু সেইকাৰণে কৈছোঁ। এই আমাৰ চিজাৰিন কৰি যিসকল মহিলা ঘৰলৈ ছুটি হোৱাৰ পিছত যায়, তাৰ পৰা দেখিব কিছুমান মহিলা আকৌ আহে। তেওঁলোকৰ কি হয়, মূৰ ঘূৰাই, কিছুমানৰ ঘাটো নুশুকায়, যিটো চিজাৰিন কৰা ঘা থাকে, তেওঁলোকে আকৌ আহে, পানী ওলাই থাকে, পুজ ওলাই থাকে, নাইবা কেঁচুৱাটোৱে ভালকৈ গ্ৰ'থ নহয়। সেইকাৰণে তেখেতসকলে কি কৰে, কিছু সংখ্যকে ঘৰত গৈ ভালকৈ খাদ্যটো নাখায়। আমি হস্পিটেলত থাকোঁতেই কওঁ যে 3 দিনৰ দিনাই আমি শিকাওঁ যে আপোনালোকে নৰ্মেল খাওক। নৰ্মেল ডাইটটো এনেকুৱা যেনে ভাত, দাইল, মাছ, মাংস যি খায় ঘৰৰ আনে সকলোখিনি আপুনি খাব পাৰে। কিন্তু তেওঁলোকে নুবুজে। ঘৰলৈ গৈ আলু পিটিকা, কচু নহয়, আলু পিটিকা, মগু দাইল এইবোৰ খাই থাকে। আৰু ঘৰত কিছুমান